ৰাম নাৰায়ণ ৰাম। যিসকলে প্ৰকৃতিৰ প্ৰাকৃতিক উপাদানবোৰ বুজি পাইছে তেই প্ৰকৃতিৰ বাস্তৱিক ৰহস্যৰ বিষয়ে ক'ব পাৰিব। যিসকলে প্ৰকৃতিৰ প্ৰাকৃতিক সুৰত বাস কৰে তেওঁলোকহে জানে সাধনা কেনেকৈ কৰা ভজ। প্ৰকৃতিৰ এটা গভীৰ উদ্দেশ্য আছে আৰু এই উদ্দেশ্যৰ বাবে সৃষ্টি গতিজয় আজি পৰ্যন্ত চলি আছে। কেনেকৈ গতি কৰাৰ দ্বাৰা সেই উদ্দেশ্য সফল হ'ব এইটো সৃষ্টি নিযম। আমাৰ এটা মাত্ৰ কৰ্ম হ'ল সৃষ্টি নিযমত সেই মহৎ উদ্দেশ্যটো জানিবলৈ চেষ্টা কৰা। কেনেকৈ জানিব পৰা যায় আৰু সেইটো জানিবলৈ যি উৎকণ্ঠা আছে সেইটো আমাৰ ভিতৰতেই আছে। তথাপি জানিব বিচাৰে নাছিলো জানিব নোৱাৰিব যে এই নিযম আমাৰ ভিতৰত আছে। যদি জানিব বিচাৰে তেন্তে জানিব পাৰিব, নচাহিলে জানিব নোৱাৰিব। বাহিৰৰ পৰা জানিবলৈ চেষ্টা কৰিলেও ভিতৰৰ পৰা জানিবলৈ ইচ্ছা নাথাকিলে জানিব নোৱাৰিবা। একাগ্ৰতাৰ নিযম হ'ল যাৰ বিষয়ে বাৰবাৰ ভাবি থাকে সেই সফল হদ। একাগ্ৰতাৰ কামহে এইটো। আমি যাক সম্পূৰ্ণৰূপে নচাহে সেয়া সফল নহ'ব। যদি বাৰবাৰ ভাবোঁ যে আমাক এইটো নোপোৱাকৈ যাব তেন্তে সেই অনুভৱ শক্তিশালী হ'ব। তন্ত্ৰ মন্ত্ৰ শাস্ত্ৰ যি কিবা আছে সকলো এই সমাধানৰ বাবে। যদি সমাধান জানি কাম কৰোঁ তেন্তে মনৰ অৱস্থা এনেকুৱা হ'ব যাৰ দ্বাৰা সকলো সমস্যাৰ সমাধান পাব পাৰি। সকলো জটিলতাৰ পৰা শুদ্ধ বুদ্ধিমান আৰু মুক্ত ৰাখিব পাৰি। কিন্তু ইয়াৰ বাবে মন্ত্ৰ আৰু বিধি বিধানৰ মাধ্যমে চেষ্টা কৰিব লাগে। সহজ চিন্তাত ব্যৱহাৰিকতা বজাই ৰাখি কিহৰ পথ অনুসৰণ কৰিলে সকলো পাব পাৰি, সহজে সকলো জানিব পাৰি। ধন খৰচ কৰি বিধি বিধান কৰা সকলোৰে বাবে সম্ভৱ নহ'ব। কোনো খৰচ নোহোৱা ব্যৱস্থা কৰিলে কোনো সমস্যা নহ'ব, কোনো নিয়মৰ প্ৰয়োজন নহ'ব আৰু সকলো সমস্যাৰ সমাধান হ'ব। এই সকলো বুজিবলৈ উপাদান শাস্ত্ৰ আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। সেই ওপৰত নিৰ্ভৰ কৰি উপাদান ব্ৰহ্মজ্ঞ হৈ উঠে। সাধকসকল এনেকুৱা কৰে। সকলো নিজৰ সাধনাৰ জৰিয়তে গগন লজ। যিসকল সম্পূৰ্ণৰূপে পূৰ্ণতাৰ সৈতে আহে পূৰ্ণ কৰিবলৈ সেই পূৰ্ণ ব্যক্তিৰ ক্ষমতা গ্ৰহণ কৰি যিসকলে আহে তেওঁলোকে সহজে সমাজৰ অগণিত মানুহক নিজৰ সৈতে লৈ যাব পাৰে।